বানৰ পিছতো শেষ হোৱা নাই বানাক্ৰান্তৰ যুদ্ধ। একাঠু পলসৰ তলত শৈক্ষিক সপোন। ভিডিঅ'ত দেখিবলৈ পোৱা এই ছোৱালীজনীৰ নাম ডলি কোঁৱৰ। প্ৰলয়ংকাৰী বানে তছনছ কৰি যোৱা বিহুবৰৰ মাজগাঁৱত তাইৰ ঘৰ। সৰুতেই দেউতাকক হেৰুওৱা ডলিৰ পৰিয়ালটোত এতিয়া আছে কেৱল তাইৰ মাক আৰু আইতাক। কিতাপ পত্ৰ এৰি পলস আঁতৰোৱাৰ যুঁজ চলাইছে মেট্ৰিক পৰীক্ষাৰ্থী ডলিয়ে। বানৰ পানী শেষ হোৱাৰ পিছত ডলিহঁতৰ ঘৰখনত জমা হৈছে একাঠু পলস। উপায়বিহীন হৈ হাতত এখন বেলচা লৈ পলস আঁতৰোৱাৰ চেষ্টা কৰিছে ডলিয়ে। এইবাৰ মেট্ৰিক পৰীক্ষাত বহিব ডলি, কিন্তু তাইৰ কিতাপ বহী শিক্ষাৰ সামগ্ৰী সকলো বানৰ পলসত পুতি গ'ল। পৰীক্ষালৈ আৰু বেছি সময় নাই, অথচ ঘৰত পঢ়াৰ পৰিৱেশো নাই। যি কাম আন বহু ঘৰত দুজন পুৰুষেও কৰিবলৈ সাহস কৰা নাই, সেই কামেই উপায়বিহীন ডলিয়ে অকলে কৰিবলৈ চেষ্টা কৰি আছে। এয়া কেৱল এগৰাকী ছাত্ৰীৰ কাহিনী নহয়, এয়া বানপীড়িত অসমৰ এক কঠিন বাস্তৱ, য'ত কতো সপোন শত সহস্ৰ প্ৰত্যাহ্বান নেওচি জীৱন বাটত আগবাঢ়িবলগীয়া হয়। মা গাটো ভাল নাই, তো আইতা নোৱাৰে ন, সেইকাৰণে মই কৰিবলগীয়া হৈছে। আৰু মোৰ দেউতা ঢুকালে সৰুতে, মই সৰু হৈ থাকোঁতে দেউতা ঢুকালে। মই ক্লাছ 10ত পঢ়িছোঁ, এইবাৰ মেট্ৰিক দিম। গতিকে বহুত কিতাপবোৰ উটি গৈছে আৰু পলসত সোমাইছে, ঘৰ দুৱাৰো ভাঙিছে। নিউজ ডেস্ক, এছিয়া নিউজ অসম, নৰ্থ ইষ্ট।